মায়ং অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল। এই অঞ্চলক যাদুমন্তৰ স্থান বুলিও অভিহিত কৰা হয়। মায়ং গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই অঞ্চলটো দেশৰ ভিতৰতে যাদু মন্ত্ৰৰ কিংবদন্তিপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ। মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলিও জনা যায়। মায়ঙৰ এই নামৰ সৈতে বহুতো প্ৰবাদ আৰু কিংবদন্তি জড়িত হৈ আছে। কিছু লোকৰ মত অনুসৰি মায়ং নামটো মায়া শব্দৰ পৰা আহিছে, কাৰণ অতীজৰে পৰা এই অঞ্চলটো যাদুবিদ্যাৰ বাবে মায়াৰ দেশ হিচাপে গণ্য কৰা হয়। অন্য কিছু লোকৰ মত অনুসৰি সমগ্ৰ উত্তৰ পূব ভাৰত অসমৰ অন্তৰ্ভুক্ত হৈ থকাৰ সময়ত মাইবং গোষ্ঠীৰ ডিমাচা লোকসকল আহি মায়ঙত বসবাস কৰিবলৈ লয়। এই পাহাৰীয়া অঞ্চলটো সেই সময়ত হাতীৰ বসতিস্থল আছিল। ডিমাচা শব্দ মিয়ঙৰ অৰ্থ হৈছে হাতী, গতিকে মায়ং শব্দটো এই শব্দৰ পৰাই উদ্ভৱ হয়। কিংবদন্তি অনুসৰি মায়ং নামটোৱে শক্তি দেৱীৰ অংশ বুজায়। মাৰ অৰ্থ শক্তি আৰু অংগৰ অৰ্থ হৈছে অংশ। অন্য কিছু লোকৰ মত অনুসৰি সমগ্ৰ উত্তৰ পূব ভাৰত অসমৰ অন্তৰ্ভুক্ত হৈ থকাৰ সময়ত মাইবং গোষ্ঠীৰ ডিমাচা লোকসকল আহি মায়ঙত বসবাস কৰিবলৈ লয়। এই পাহাৰীয়া অঞ্চলটো সেই সময়ত হাতীৰ বসতিস্থান আছিল। ডিমাচা শব্দ মিয়ঙৰ অৰ্থ হৈছে হাতী, গতিকে মায়ং শব্দটো এই শব্দৰ পৰাই উদ্ভৱ হয়। কিংবদন্তি অনুসৰি মায়ং নামটোৱে শক্তি দেৱীৰ অংশ বুজায়। মাৰ অৰ্থ শক্তি দেৱী আৰু অংকৰ অৰ্থ হৈছে অংশ। যাদু মন্ত্ৰৰ ব্যৱহাৰৰ বাবে মায়ং খুবেই প্ৰসিদ্ধ আছিল। এই সম্পৰ্কে বহুতো কাহিনী প্ৰচলিত থকাৰ সম্ভেদ পোৱা যায়। উদাহৰণস্বৰূপে মন্ত্ৰৰ বলেৰে আলহীৰ গাত পীড়া লাগি ধৰা, বহুতো দূৰত্ব কম সময়ৰ ভিতৰতে অতিক্ৰম কৰা, পিঠিত কাঁহৰ কাহি আঠা লাগি ধৰা আদি ঘটনাৰ পৰা জনা যায় এই অঞ্চলটোলৈ যাদু শিক্ষাৰ উদ্দেশ্যেৰে বহু দূৰ দূৰণিৰ পৰাও লোক অহা বুলি জানিব পৰা যায়। কেইটামান ব্যতিক্ৰমৰ বাহিৰে প্ৰায়ভাগ মন্ত্ৰই মৌখিকভাৱে ইজনৰ পৰা সিজনলৈ বিস্তৃতি লাভ কৰিছিল। কিংবদন্তি মায়ঙকে ধৰি প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ গুৰুত্বপূৰ্ণ উল্লেখ আছে। উদাহৰণস্বৰূপে কছাৰী ৰাজত্বৰ মহাৰজা ঘটোৎকচে মহাভাৰতৰ যুদ্ধত অংশ লৈ যাদু মন্ত্ৰৰ প্ৰয়োগ কৰাৰ কথা জনা যায়। চহকী বন্যজীৱ প্ৰত্নতাত্ত্বিক তীৰ্থস্থান, ইক' টুৰিজিম, এডভেঞ্চাৰ টুৰিজিম, সাংস্কৃতিক পৰ্যটন আৰু নদী পৰ্যটনৰ বাবে মায়ং পৰ্যটন আৰু প্ৰত্নতাত্ত্বিক দিশত এক আকৰ্ষণৰ ক্ষেত্ৰ হৈ আহিছে। মায়ং প্ৰত্নতাত্ত্বিক ধ্বংসাৱশেষ, বহু আৱিষ্কৃত আৰু আন বহুতো অনাৱিষ্কৃত শিল্পকৃতি সমলেৰে ভৰপূৰ। গাঁওখনত থকা মায়ং কেন্দ্ৰীয় সংগ্ৰহালয় আৰু এম্প'ৰিয়ামত যাদু মন্ত্ৰ আৰু আয়ুৰ্বেদৰ বহু প্ৰাচীন পাণ্ডুলিপি সংৰক্ষিত হৈ আছে। ঐতিহাসিক সাক্ষ্য অনুসৰি আধুনিক কালৰ আগভাগলৈকে শক্তি সাধনাৰ ক্ষেত্ৰত নৰবলি অৰ্থাৎ মানৱ উৎসৰ্গাৰ প্ৰথাও প্ৰচলিত আছিল। শেহতীয়াকৈ খণ্ডনৰ জৰিয়তে তৰোৱাল আৰু অন্যান্য চোকা হাথিয়াৰৰ সন্ধান পোৱা গৈছে আৰু এইবোৰৰ সৈতে দেশৰ অন্যান্য প্ৰান্তত মানৱ উৎসৰ্গাত ব্যৱহৃত হাথিয়াৰৰ সাদৃশ্য দেখা পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।